কলিয়াবৰ সোণাৰী শাখা চাহ বাগিচাত অখিল গগৈ প্ৰতিকৃতি দাহ শ্ৰমিকৰ চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ ঘোষণাৰ বাবে মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা। কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিক আৰু অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ ইয়াৰ বিপৰীতে অখিল গগৈ মুৰ্দাবাদ ধ্বনিৰে বিধায়ক অখিলৰ বিৰুদ্ধে খুচাৰ কলিয়াবৰ সোণাৰী চাহ বাগিচাৰ শ্ৰমিকসকল। এনেধৰণে অখিল গগৈৰ বিৰুদ্ধে খুচাৰ হৈ পৰা দেখিবলৈ পোৱা যায়। এয়া কলিয়াবৰ চাহ বাগিচাৰ কিছু দৃশ্য। সোণাৰী শাখাত এনেধৰণে মুখ্যমন্ত্ৰী জিন্দাবাদ, অখিল গগৈ মুৰ্দাবাদ ইত্যাদি ধ্বনিৰে উত্তাল পৰিৱেশৰ সূচনা কৰে। বিধানসভাত আমাৰ অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ আদিবাসী চাহ জনগোষ্ঠী ৰাইজক যি পট্টা মাটি দিয়াৰ আইন পৰিণত কৰিবলৈ লওঁতে তেওঁ এটা ভাষা কৈছিলে যে আদিবাসী গাঁওসমূহতো পট্টা দিব লাগিব, অন্যথা চাহ শ্ৰমিক লাইনত পট্টা দিব নালাগে। এই কথা শুনি আমি বৰ দুখ পাইছোঁ আৰু আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ চাহ বাগিচাৰ অঞ্চলসমূহত কোনোদিনাই কোনো সময়তে কোনো কালেই আমাৰ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত চাহ শ্ৰমিক লাইনৰ মাজত তেওঁ যিহেতু কোনোদিন আমাৰ যিকোনো দলৰ হৈ যিকোনো কৰ্মৰ কাৰণে আহিব নোৱাৰিব। আহিলে তেওঁক আমি ধৰি লৈ ৰাইজৰ সন্মুখত আমি ক'বলৈ দিম যে তুমি যে কৈছিলা যে পট্টা মাটি পাব নালাগে, আমাৰ চাহ শ্ৰমিক ৰাইজৰ আগত কোৱা। আৰু পুনৰ কৈছোঁ, নগাঁও জিলা আমাৰ প্ৰায় সৰু ডাঙৰ 100খনতকৈ ওপৰ চাহ বাগিচা আছে। এই অঞ্চলত যাতে আপুনি কোনোদিন নাহিব, সকীয়াই দিব বিচাৰে। যদি আহে তাৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা ধন্যবাদ জনাব বিচাৰিছোঁ। আজি চাওক, মই এটা উদাহৰণ দিব বিচাৰিছোঁ। আজি আমাৰ কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত আমাৰ গৰ্ভৱতী মহিলা যেতিয়া সন্তান জন্ম দিয়ে তেওঁলোকক মাত্ৰ 90 দিনৰ হাজিৰাৰ দিয়াৰ ব্যৱস্থা কৰিছিলে। কিন্তু বৰ্তমানে 8 বছৰীয়া চৰকাৰে 8-9 বছৰীয়া চৰকাৰে সেই 3 মাহৰ হাজিৰা দুগুণ কৰি 6 মাহৰ হাজিৰা দিবলৈ ব্যৱস্থা কৰিছে। ভাবকচোন, কোনোবা এগৰাকী সন্তান জন্ম দিয়া মহিলাগৰাকী যদি তেওঁৰ দেহত যদি তেজ কমি যায়, সি 3 মাহত কেনেকৈ কাম কৰিব? এই কথাখিনি চিন্তা কৰি আমাৰ হাড়ক মাটি তেজক পানী কৰা শ্ৰমিকক অন্তৰৰ পৰা মৰম কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3 মাহৰ জেগাত 6 মাহ কৰাৰ ব্যৱস্থা কৰিছে। গতিকে আমাৰ আৰু বহু কাম কৰিছে। আমাৰ অসুখ হ'লে টকা পইচা পায়, লাইনৰ কাম হৈছে, যথেষ্ট